হয় শাৰদীয় দুৰ্গোৎসৱলৈ মাজত আৰু কেইটামান দিন বাকী সমগ্ৰ ৰাজ্যৰ লগতে কাজিৰঙাতো এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু এই মুহূৰ্তত কাজিৰঙাৰ হালদিবাৰী বুঢ়ী মন্দিৰত উপস্থিত আছোঁ। বুঢ়ীমাই মন্দিৰৰ পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱালে ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে ইয়াতো হালদিবাৰী বুঢ়ীমাই মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আচলতে দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। আজি তেওঁলোকৰ প্ৰাৰম্ভিক যিসমূহ প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে সম্পন্ন হৈছে। সমান্তৰালকৈ ক'ব লাগিব যে ইয়ালৈ আচলতে ইয়াৰ যিসকল যুৱতী সেই যুৱতীসকলে ইয়াত দল আনি এক প্ৰকাৰ প্ৰতিষ্ঠা কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ সমান্তৰালকৈ এক প্ৰকাৰ মাজত যিহেতু কেইটামান দিন বাকী, গতিকে এইখিনি মুহূৰ্তত সকলো আচলতে সম্পূৰ্ণৰূপে সাজু হৈ পৰা পৰিলক্ষিত হৈছে। সকলোৱে এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে সকলোৱে আচলতে শাৰদীয় দুৰ্গোৎসৱক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে। এই মুহূৰ্তত পৰিচালনা সমিতিৰ বিষয়ববীয়া আছে, কি ক'ব বিচাৰিব, কেনেধৰণে সাজু হৈছে আপোনালোক? সকলোকে আমি শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি হালদিবাৰী বুঢ়ীমাই মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আজি আমাৰ বিভিন্ন জেগাত এই দুৰ্গা পূজা ভাগ পতা হয়, কিন্তু আমাৰ এই হালদিবাৰী মন্দিৰত আপোনাৰ 9 দিন পূজা ভাগ আমাৰ পালন কৰা হয়। আজি আমি ঘট স্থাপন কৰা হ'ল মন্দিৰত আৰু অহাকালিৰ পৰা আমাৰ চণ্ডী পাঠ হ'ব আৰু সকলো ৰাইজকে আমি আমাৰ ইয়াত আমন্ত্ৰণ জনাইছোঁ। আৰু এবাৰ যথেষ্ট মানুহ ওলাই আহিছে, ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে, ভাল লাগিছে। আনন্দমুখৰ এটা পৰিৱেশ এটা সৃষ্টি হৈছে। আজি হালদিবাৰী বুঢ়ীমাই মন্দিৰত আমাৰ ভাল লাগিছে।